নমস্কাৰ। আজি এটা চালাডৰ ৰেচিপি আগবঢ়াব খুজিছোঁ। তাৰ বাবে আহি গ'লোঁ বাৰীলৈ। কেইটামান বিলাহী পকি আছিলে, বিলাহীকেইটা বোলো ছিঙি লওঁ। আৰু এই ৰেচিপিটো জানেনে, মই শ্বৰ্টত আপলোড দিছিলোঁ। শ্বৰ্টত আপলোড দিলে কি হয়, ভিডিঅ'বোৰ নিজে জুম হৈ যায় আৰু তাত যিখিনি ব্যৱহাৰ কৰা বস্তুবোৰ লিখি দিছিলোঁ তাৰে আখৰবোৰ মানে আধা আধা কাট খাই গৈছিলে। ভিডিঅ'টো মই কালি ৰাতিয়ে আপলোড দিছিলোঁ। ৰাতিপুৱা চাইছোঁ, দেখিছোঁ তাত যিবোৰ লিখা হৈছিলে লিখাবোৰ আধা আধা কাট খাই গৈছে আৰু দেখিবলৈ ইমান বেয়া লাগিছে। গতিকে মই আকৌ ভিডিঅ'টো ডিলিট কৰি লং ভিডিঅ'লৈ লৈ আহিছোঁ। লং ভিডিঅ'টো জুম হৈ নাযায়, আমি যেনেদৰে বনাইছোঁ, যেনেদৰে লিখিছোঁ তেনেদৰে থাকি যায়। এয়া চাওক, এই গাজৰখিনি আৰু তিয়ঁহখিনি মই এনেদৰে কাটি ল'লোঁ আৰু এটা বাউলত লৈ লৈছোঁ। তাৰ ওপৰতে পিঁয়াজ কাটি দিম। চালাড খাব লাগে বুলি কয়, চালাড স্বাস্থ্যৰ কাৰণে উপকাৰী বুলি কয়। কিন্তু বেটাহঁতি কি হয়, ইহঁতি মানে তিয়ঁহ গাজৰ এনেদৰে কাটি দিলে ইহঁতি খাবলৈ মন নকৰে। পনীৰ কিন্তু সিহঁতি ভাল পায়। সেইটো কাৰণে মই কিবা প্ৰকাৰে সিহঁতৰ স্বাস্থ্যৰ কাৰণে উপকাৰী হোৱাকৈ বুদ্ধি কৰি খুৱাবৰ বাবে এনেদৰে বনাবলৈ চেষ্টা কৰিছিলোঁ। আৰু এইকেইটা কণ বিলাহী এনেদৰে কাটি লৈছোঁ। পনীৰখিনি দেখিলে সিহঁতি খাব, সেইটো কাৰণে মই পনীৰ দি পিনি এনেদৰে বোলো বনাই দিওঁ, যাতে সিহঁতৰ স্বাস্থ্যৰ কাৰণে অলপ হ'লেও ভাল বস্তু খাব পাৰে। ইয়াত পনীৰখিনি এনেদৰে সৰু সৰু টুকুৰা কৰি লৈছোঁ আৰু মিলাই দিছোঁ। তাতে মই অলপ বইল চানা দি দিছোঁ। এই হাফ বইল কৰি লৈছোঁ চানাখিনি, অলপ নিমখ দি। তাৰ ওপৰত দি দিছোঁ অলপ নিমখ আৰু জালুকৰ গুড়া দিছোঁ। মই ইহঁতে জলকীয়া নাখায় কাৰণে মই জলকীয়া দিয়া নাই। জালুকৰ গুড়া অলপ দিছোঁ। আপোনালোকে জালুকৰ গুড়াটো অপচনেল হয়, আপোনালোকে ইচ্ছা কৰিলে নিদিলেও বেয়া নালাগে। নিজে জলকীয়া খাই ভাল পায় যদি জলকীয়াও দি ল'ব পাৰিব। শেষত মই এনেদৰে টেষ্ট কৰিব লৈছোঁ আৰু সৰু বেটাই লাহেকৈ মনে মনে ওচৰৰ পৰা খাই আছে। সি মানে তাৰ ফেচখন লুকুৱাই থৈছে, সিটো ফেচ দেখাবলৈ নিবিচাৰে, মনে মনে চাইছে। আৰু মই তাকে ইয়াক টানি আনি দেখাই দিছোঁ, ইও যে খাই আছে মোৰ লগত বুলি। এনেদৰে আমি দুটাই খালোঁ।